400 বছৰ পূৰ্বেও অসমত আছিলে এখন চিৰিয়াখানা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত শিৱসাগৰৰ চহৰৰ পৰা প্ৰায় 4 কিলোমিটাৰ নিলগত এখন চিৰিয়াখানা আছিলে আৰু সেইখনৰ নামেই হৈছে পহুগড়। এছিয়াৰ প্ৰথমখন চিৰিয়াখানা হিচাপে পৰিচিত এই যি পহুগড় দেখিছে, এই পহুগড়লৈ বছৰি লাখ লাখ চৰাই আহে। আচলতে পৰিভ্ৰমী চৰাই কলৰৱে মুখৰিত হৈ থাকে এই পহুগড়। শীতকালত বিশেষকৈ বিভিন্ন প্ৰজাতিৰ দেশী বিদেশী চৰাই ভৰপূৰ হৈ থাকে এই ঐতিহাসিক পহুগড়। কিন্তু অতি পৰিতাপৰ বিষয় যে এই পহুগড় বৰ্তমান সংকটৰ গৰাহত পৰিছে। সঠিক সংৰক্ষণৰ অভাৱত ইয়াৰ যিটো মূল পাৰ, সেই পহুগড়ৰ পাৰটো খহি গ'ল ঠায়ে ঠায়ে, আৰু ইয়াত বৰ্তমান পহুগড়ত যি পৰিমাণৰ পানী থাকিব লাগিছিলে সেই পানীৰ পৰিমাণ ইয়াত সংৰক্ষণ হৈ নথকা হ'ল। কাৰণ ইয়াৰ যিটো মূল এটা কালভাৰ্ট আছিলে, ইয়াত চুইচ গেট আছিলে, সেইবিলাক ভাগি বৰ্তমান তছনছ। মই দেখুৱাইছোঁ পহুগড়ৰ যি পানী আছিলে, সীমিত পৰিমাণৰ পানী, সেই পানীখিনিও বৰ্তমান ইয়াত ৰখাই থোৱাৰ আচলতে সংৰক্ষণৰ ব্যৱস্থা নাই। যিখিনি ওলাই গৈছে মই দেখুৱাইছোঁ এই পহুগড়ৰ পানী, আৰু এই খৰালিৰ সময়ত যদি এনেধৰণে পহুগড়ৰ পানী ইয়াৰ পৰা ওলাই গৈ থাকে তেনেহ'লে এইখনো সম্পূৰ্ণ নিশকতীয়া হৈ পৰিব। এই পহুগড় সম্পূৰ্ণ পথাৰ, শুকান পথাৰ, মৰুভূমি সদৃশ পৰিৱেশৰ সৃষ্টি হ'ব, যাক লৈ আচলতে এই পৰিৱেশটো দূৰীকৰণৰ বাবে অসম প্ৰত্নতাত্ত্বিক বিভাগে ব্যৱস্থা ল'ব লাগিছিলে, কিন্তু তেনে কোনো পদক্ষেপ নল'ল, যাৰ বাবে বৰ্তমান দল সংগঠনসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিছে। আটাচুৰ প্ৰতিনিধি আছে, কি ক'ব? চাওক, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে ঐতিহাসিক জেৰেঙাৰ বুকুত আচলতে এই পহুগড়খন নিৰ্মাণ কৰা হৈছিল, আৰু এই পহুগড়খন এক ব্যতিক্ৰমী ৰূপত সজাই তোলা হৈছিল। তাহানিৰ দিনতে ইয়াত বিভিন্ন পশু পক্ষী বসবাসস্থলী ৰূপে ইয়াত পৰিগণিত হৈছিল। আৰু আমি দেখিবলৈ পালোঁ বৰ্তমান সময়ত চৰকাৰৰ অনীহা আৰু বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে, বিশেষকৈ 2020 চনত প্ৰত্নতত্ত্ব বিভাগে আচলতে এই পহুগড়খন তেওঁলোকৰ অধীনলৈ নিছে যদিও ইয়াত এটা কথা ক'ব লাগিব যে ইয়াত বিভিন্ন ধৰণৰ সম্ভাৱনা, ভৱিষ্যত পৰ্যটকৰ সম্ভাৱনাস্থলী হয়। ইয়াত কিন্তু আপুনি দেখিবলৈ পাব যে এই স্থানত এতিয়া যিটো হাৰত আচলতে পূৰ্বৰ তুলনাত ইয়াত পক্ষীৰ যিটো আগমন হয়, প্ৰায় ইয়াত 70 বিধ প্ৰজাতিৰ, ইয়াত আমি জানিব পাৰোঁ 70 বিধ প্ৰজাতিৰো অধিক ইয়াত পক্ষীৰ আগমন হয়। এই পক্ষীসমূহ আহে ইয়াত এটা ব্যৱস্থা, যিটো আচলতে পানীৰ যিটো ভাৰসাম্যতাৰ যিটো ব্যৱস্থাৰ কথা আমি কওঁ, তাহানি স্বৰ্গদেউ ৰজাৰ যি বিজ্ঞানসন্মত চিন্তাধাৰাৰ লগত সংগতি ৰাখি আচলতে ইয়াত যিটো চুইচ গেট এখন থাকিব লাগে, যিখন চুইচ গেট এইকাৰণে থাকিব লাগে, ইয়াত যিখিনি অতিৰিক্ত পানী থাকে পানীখিনি সময়মতে উলিয়াই দিয়া আৰু ৰাখি থোৱাৰ যিটো ব্যৱস্থা থাকিব লাগে, ইয়াত কিন্তু সেই ব্যৱস্থা নাই। আৰু যিখন ইয়াত চুইচ গেট থাকিব লাগে, চুইচ গেটখন ইয়াত অৱহেলাৰ বাবে এখন ভাগি ছিগি এবাৰ গুচি গৈছে। আৰু এটা কথা স্পষ্ট যে বিভিন্ন সময়ত পৰ্যটকসকল আহে আৰু ইয়াৰ পৰা গুচি যায়, কিন্তু ইয়াত যে এটা সম্ভাৱনাস্থলী হয়, এই কথাটো আমি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, আমাৰ ইয়াৰ বিধায়ক মহোদয়ক আমি অনুৰোধ জনাইছোঁ, অনতিপলমে যে বিজ্ঞানসন্মত চিন্তা চৰ্চাৰ পদ্ধতিৰে যাতে এই পহুগড়খন সংৰক্ষণ কৰে আমি ঘোষণা কৰিছোঁ। কি ক'ব? নাই, স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্ব কালৰে নেচাৰেল জু ৰূপে খ্যাত আচলতে এই পহুগড়ৰ এতিয়া যি ধৰণৰ আচলতে ধ্বংসৰ গৰাহলৈ যাব ধৰিছে, এয়া সঁচাকৈ দুৰ্ভাগ্যজনক এটা বিষয়। আচলতে চৰকাৰ বা বিভাগৰ কোনো ধৰণৰ সদিচ্ছা নাই, যাৰ ফলত আচলতে দেশী বিদেশী পৰ্যটকৰ আচলতে আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিলে, য'ত আচলতে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইবোৰে আচলতে ইয়াত এটা নান্দনিক পৰিৱেশৰ সূচনা কৰিছিলে। সেই পৰিৱেশ আজি নাইকিয়া হোৱাৰ পথলৈ গতি কৰিছে। গতিকে সময় এতিয়াও আছে, সময় এতিয়াও শেষ হৈ যোৱা নাই। এতিয়া যিহেতু ইয়াৰ পৰা পানীসমূহ নাইকিয়া হৈ যোৱাৰ এটা প্ৰক্ৰিয়া হৈছে, ইয়াৰ যিসমূহ আপোনাৰ নলা আছিলে বা চুইচ গেট আছিলে, সেয়া ধ্বংসৰ গৰাহলৈ গতি কৰিছে। গতিকে আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা অসম চৰকাৰ তথা বিভাগলৈ অনুৰোধ জনাইছোঁ যে এই সময় থাকোঁতে আচলতে ঐতিহাসিক যিখন পহুগড় আছিলে, জীৱকুল ৰক্ষা কৰাৰ, এই পহুগড়খন ৰক্ষা কৰাৰ ব্যৱস্থা কৰক, অন্যথা কিন্তু ধ্বংসৰ গৰাহলৈ গুচি যাব। হয়, যোৱা 4 বছৰে অসম প্ৰত্নতাত্ত্বিক বিভাগে কোনো ধৰণৰ পদক্ষেপ নল'লে, কেৱল তেওঁলোকৰ নিজৰ অধীনলৈ নিলে, যাৰ বাবে বৰ্তমান পহুগড়ৰ এই অৱস্থা। ইয়াৰ মই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ, ইয়াৰ যি জৈৱ বৈচিত্ৰ্য, সেই জৈৱ বৈচিত্ৰ্য সম্পূৰ্ণৰূপে বৰ্তমান ধ্বংস হোৱাৰ পথত আগবাঢ়িছে। কাৰণ ইয়াত যি ধৰণৰ পানী ইয়াত ৰাখি থোৱাৰ ব্যৱস্থা আছিলে পূৰ্বতে, সেই ব্যৱস্থা বৰ্তমান নাই। কাৰণ মই ইতিমধ্যে কৈছোঁ, ইয়াত যিটো মূল কালভাৰ্ট সেইটো ভাগি গ'ল আৰু চুইচ গেট নোহোৱা হ'ল। ইয়াৰ ফলত আচলতে ইয়াত বৰ্তমান এই পহুগড়ৰ
পানী এই খৰালিত পূৰ্বতে এটা নিৰ্দিষ্ট পৰিমাণৰ পানী আছিলে, কিন্তু সেই পানী লাহে লাহে শুকাই বৰ্তমান সম্পূৰ্ণ মৰুভূমি অৱস্থালৈ গতি কৰাৰ দিশে অগ্ৰসৰ হৈছে, যাৰ ফলত আচলতে উদ্বিগ্ন হৈ পৰিছে সচেতন ৰাইজ, ইয়াৰ প্ৰকৃতিবিদসকল। কাৰণ এই পহুগড়ত পৰিভ্ৰমী চৰাই, জাকে জাকে পৰিভ্ৰমী চৰাই আহে শীতকালত, বাৰিষা কালতো থাকে পৰিভ্ৰমী চৰাই, কিন্তু সেই পৰিভ্ৰমী চৰাইৰ সংখ্যাও লাহে লাহে হ্ৰাস হ'বলৈ ধৰিছে। এই পহুগড়ৰ পূৰ্বৰ যি বৈশিষ্ট্য আছিলে নষ্ট হ'বলৈ ধৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব অসম প্ৰত্নতাত্ত্বিক বিভাগে, প্ৰশাসনে, চৰকাৰে কি পদক্ষেপ ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।